Hello everyone. অলপ আগতে সেট এ আৰু সেট বি সলভ কৰা হৈ গৈছে এতিয়া আমি সেট সি সলভ কৰি গৈ আছো তোমালোকে মিলাই লবা যেটো প্ৰথম প্ৰশ্ন আছে ইয়াৰ শুদ্ধ আনসাৰ হ'ব অপচন নম্বৰ এ হ'ব এটো তাৰ পিছত দুই নম্বৰ ইয়াৰ শুদ্ধ আনসাৰটো হ'ব অপচন নম্বৰ ডি হ'ব এটো নেক্সট 3 নম্বৰ ইয়াৰ শুদ্ধ আনসাৰ হ'ব অপচন নম্বৰ বি হ'ব এটো और जी 4 নম্বৰ আছে ইয়াৰ শুদ্ধ আনসাৰটো অপচন নম্বৰ বি হ'ব ঠিক আছে তাৰপিছত নেক্সট 5 নম্বৰ ইয়াৰ শুদ্ধ আনসাৰ হ'ব অপচন নম্বৰ এ और जी 6 নম্বৰ আছে ইয়াৰ শুদ্ধ আনসাৰটো হ'ব অপচন নম্বৰ সি হ'ব তাৰপিছত নেক্সট 7 নম্বৰ ইয়াৰ শুদ্ধ আনসাৰ হ'ব অপচন নম্বৰ ডি এটো और जी 8 নম্বৰ আছে ইয়াৰ শুদ্ধ আনসাৰটো হ'ব অপচন নম্বৰ এটো এ হ'ব তাৰপিছত 9 নম্বৰ ইয়াৰ শুদ্ধ আনসাৰ অপচন নম্বৰ বি হ'ব এটো 10% হ'ব তাৰপিছত 10 নম্বৰ ইয়াৰ শুদ্ধ আনসাৰ হ'ব অপচন নম্বৰ ডি তাৰপিছত 11 নম্বৰ ইয়াৰ শুদ্ধ আনসাৰটো হ'ব অপচন নম্বৰ এটো ডি হ'ব তাৰপিছত 12 নম্বৰ ইয়াৰ শুদ্ধ আনসাৰ অপচন নম্বৰ সি হ'ব এটো তাৰপিছত নেক্সট 13 নম্বৰ যেটো আছে ইয়াৰ আনসাৰ হ'ব অপচন নম্বৰ এটো বি হ'ব আৰু যেটো 14 নম্বৰ আছে ইয়াৰ শুদ্ধ আনসাৰ অপচন নম্বৰ বি হ'ব মাইটোকন্ড্ৰিয়া নেক্সট 15 ইয়াৰ শুদ্ধ আনসাৰ হ'ব অপচন নম্বৰ সি এটো আৰু যেটো 16 আছে ইয়াৰ শুদ্ধ আনসাৰ হ'ব অপচন নম্বৰ এটো সি হাইড্ৰা আৰু 17 ৰ শুদ্ধ আনসাৰ অপচন নম্বৰ এ হ'ব পি তাৰপিছত নেক্সট 18 ৰ শুদ্ধ আনসাৰ হ'ব অপচন নম্বৰ এটো সি হ'ব ঠিক আছে তাৰপিছত 19 ইয়াৰ শুদ্ধ আনসাৰ হ'ব অপচন নম্বৰ বি হ'ব এটো তাৰপিছত 20 ইয়াৰ শুদ্ধ আনসাৰ হ'ব অপচন নম্বৰ এটো এ হ'ব তাৰপিছত নেক্সট 21 ইয়াৰো আনসাৰ এ হ'ব আৰু যেটো 22 আছে ইয়াৰ আনসাৰটো হ'ব অপচন নম্বৰ সি হ'ব তাৰপিছত 23 ইয়াৰো শুদ্ধ আনসাৰ হ'ব অপচন নম্বৰ ডি হ'ব এটো আৰু 24 ৰ আনসাৰ হ'ব অপচন নম্বৰ সি এটো শুদ্ধ হয় আৰু 25 ইয়াৰো শুদ্ধ আনসাৰ অপচন নম্বৰ সি হ'ব তাৰপিছত নেক্সট 26 আছে ইয়াৰ শুদ্ধ আনসাৰ হ'ব অপচন নম্বৰ বি হ'ব তাৰপিছত 27 ইয়াৰ শুদ্ধ আনসাৰ অপচন নম্বৰ এটো বি হ'ব এটো তাৰপিছত নেক্সট 28 ইয়াৰ শুদ্ধ আনসাৰ হ'ব অপচন নম্বৰ এটো বি হ'ব আৰু 29 ইয়াৰ শুদ্ধ আনসাৰ অপচন নম্বৰ সি হ'ব 30 যেটো আছে ইয়াৰ শুদ্ধ আনসাৰ অপচন নম্বৰ সি হ'ব এটো আৰু 31 ৰ এটো আনসাৰ ডি হ'ব তাৰপিছত নেক্সট 32 ইয়াৰ আনসাৰটো হ'ব বি হ'ব আৰু 33 এটো হ'ব ডি ক্যালসিয়াম হাইড্ৰক্সাইড 34 এটো বি হ'ব তাৰপিছত যেটো 35 আছে ইয়াৰটো সি হ'ব আনসাৰ আৰু 36 ৰ আনসাৰ হ'ব অপচন নম্বৰ বি তাৰপিছত 37 ইয়াৰ শুদ্ধ আনসাৰ হ'ব অপচন নম্বৰ বি হ'ব এটো বেঙুনিয়া তাৰপিছত নেক্সট 38 ইয়াৰটো হ'ব অপচন নম্বৰ বি হ'ব এটো আৰু যেটো 39 আছে ইয়াৰ আনসাৰটো হ'ব অপচন নম্বৰ এ আৰু যেটো 40 আছে ইয়াৰ অপচনটো হ'ব বি শুদ্ধ আনসাৰ তাৰপিছত নেক্সট 41 ৰ শুদ্ধ আনসাৰ হ'ব অপচন নম্বৰ এ হ'ব এটো আৰু 42 ইয়াৰ আনসাৰটো হ'ব অপচন নম্বৰ বি তাৰপিছত নেক্সট 43 আছে ইয়াৰ আনসাৰটো হ'ব অপচন নম্বৰ বি হ'ব
আৰু যেটো 44 আছে ইয়াৰ আনসাৰটো হ'ব অপশন নম্বৰ ডি আৰু যেটো লাষ্ট প্ৰশ্ন আছে তোমালোকৰ 45 ইয়াৰ শুদ্ধ আনসাৰ অপশন নম্বৰ এ হ'ব ঠিক আছে এইখিনিয়ে কাৰ কিমানখিনি শুদ্ধ হ'ল কমেন্টে জনাই দিবা